জিলাৰ খবৰ সহযোগ কৰিছে ব্লুবাৰ্ড একাডেমি হাতচিঙিমাৰী 2 বছৰৰ ঊৰ্ধৰ শিশুৰ বাবে প্লে স্কুল আৰু পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ্থীৰ গুণগত শিক্ষাৰ নামভৰ্তি চলি আছে মেডি ট্ৰাষ্ট হেল্থ কেয়াৰ চেণ্টাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা উন্নতমানৰ সোনোগ্ৰাফি ডক্টৰ চেম্বাৰ আৰু লেবৰেটৰীৰ সুবিধা একেলগে কম খৰচত আৰু গ্লোবাল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ড কম্পিউটাৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মানকাছাৰ থানা এলেকাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তৰ চৰ কুকুৰমাৰাত আজি পুৱা প্ৰায় 5 বজাত বিএছএফৰ গুলিত এটা চোৰাং সৰবৰাহকাৰী মৃত্যুমুখত পৰিছে উল্লেখযোগ্য যে 45 নম্বৰ বেটেলিয়ন বিএছএফৰ কুকুৰমাৰা শিবিৰৰ জোৱানসকলে ভাৰত বাংলাদেশ সীমান্তত টহল দি থকা অৱস্থাত 20-25 জনীয়া সৰবৰাহকাৰী দল এটা সীমান্তত উপস্থিত হয় বাহৰ ঢেকীৰ সহযোগত কাটাতাৰৰ বেৰৰ ওপৰেদি গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফে বাধা প্ৰদান কৰে সৰবৰাহকাৰীৰ দলটোক ছত্ৰভংগ দিয়াৰ বাবে বিএছএফে শূন্যলৈ গুলীচালনা কৰাত টহলধাৰী জোৱানক লক্ষ্য কৰি সৰবৰাহকাৰী দলটোৱে দাৰে খেদি আক্ৰমণ কৰিবলৈ ধৰে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ বিএছএফে গুলীচালনা কৰিবলগীয়া হোৱাত এটা গৰু সৰবৰাহকাৰী থিতাতে নিহত হয় নিহত গৰু সৰবৰাহকাৰীটোক চৰ কুকুৰমাৰা গাঁৱৰ হিকমত আলীৰ পুত্ৰ শাহিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে এই ঘটনাৰ পাছতে বিএছএফৰ ডিআইজি সঞ্জীৱ যোশী সহ বিএছএফৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় জিলা কাৰ্যবাহী দণ্ডাধীশ জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত মানকাছাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে লক্ষণীয় যে বিএছএফৰ গুলিত এটা সৰবৰাহকাৰী নিহত হোৱাৰ পাছত বাকী সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে গৰু সৰবৰাহৰ সময়ত বাংলাদেশৰ ফালৰ পৰাও 10-12 জনীয়া সৰবৰাহকাৰী দল সীমান্তৰ সিপাৰে আহি উপস্থিত হৈছিল আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা গৰু এটা বাহৰ ঢেকী এটা দা টৰ্চ লাইট মোবাইল ফোন আৰু এটা মাছ ধৰা পাছা উদ্ধাৰ কৰা হৈছে বুলি কাৰ্যবাহী দণ্ডাধীশ জ্ঞানজ্যোতি দত্তই জানিবলৈ দিছে যোৱা সপ্তাহতো ডিপছৰ শিবিৰৰ 45 নম্বৰ বেটেলিয়ন বিএছএফৰ গুলিত এটা গৰু সৰবৰাহকাৰী গুলিবিদ্ধ হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে বিএছএফক আক্ৰমণ কৰিবলৈ গৈ সৰবৰাহকাৰীজন বিএছএফৰ গুলিত আহত হৈছিল এই ঘটনাক লৈ বিএছএফে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মানকাছাৰ থানা এলেকাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুকুৰমাৰাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই টেম্পো গাড়ী এখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ সহ এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ভিত্তিত আজি পুৱা প্ৰায় 10 বজাত মানকাছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোহাঞিৰ নেতৃত্বত আৰক্ষীৰ দল এটাই হাতচিঙিমাৰী মানকাছাৰ HM পথৰ কুকুৰমাৰাত ড্ৰাগছ বিৰোধী অভিযান চলায় AS15AC 0945 নম্বৰৰ টেম্পো গাড়ীখনৰ পৰা আৰক্ষীয়ে 127টা নিচাযুক্ত কফ চিৰাপ আৰু 2880টা কেপচুল জব্দ কৰিছে আৰক্ষীয়ে টেম্পোখনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী ৰাজীৱ মিয়াক গ্ৰেপ্তাৰ কৰিছে ধৃত ৰাজীৱ মিয়া মানকাছাৰ থানা এলেকাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী উখৰাবাৰী গাঁৱৰ চলিবৰ শেখৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে লক্ষণীয় যে আৰক্ষীৰ অভিযানৰ সময়ত সুযোগ বুজি টেম্পো চালক আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে ইতিমধ্যে টেম্পো গাড়ীখনো জব্দ কৰা হৈছে বুলি মানকাছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোহাঞিয়ে জানিবলৈ দিছে মন কৰিবলগীয়া বিষয় এই যে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বিশেষকৈ মানকাছাৰ থানা আৰু খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাত ড্ৰাগছৰ প্ৰভাৱ অত্যাধিক বুলি কিছুদিন পূৰ্বে জিলা আৰক্ষী অধীক্ষক হৰেণ তকবিয়ে জানিবলৈ দিছিল বিশেষকৈ মানকাছাৰত ড্ৰাগছৰ মাফিয়াসকলে সৰবৰাহকাৰীৰ জৰিয়তে কাটাতাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি অহা পৰিলক্ষিত হৈছে হাতচিঙিমাৰীৰ ভীমাপাৰাত যোৱা নিশা 5 শতাধিক লোক বিজেপিত যোগদান কৰে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বিজেপি প্ৰাক্তন উপসভাপতি তথা হাতচিঙিমাৰী সদৰৰ মণ্ডল সভাপতি আব্দুল আলিম মুল্লাৰ নেতৃত্বত ভিন্ন দলৰ পৰা 5 শতাধিক লোক বিজেপিত যোগদান কৰিছে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ লোককেইজনে বিজেপিত যোগদান কৰা বুলি হাতচিঙিমাৰী সদৰৰ মণ্ডল সভাপতি আব্দুল আলিম মুল্লাই জানিবলৈ দিছে লক্ষণীয় যে মণ্ডল সভাপতি আব্দুল আলিম মুল্লাৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত এইদৰে যোগদান কাৰ্যসূচী অব্যাহত আছে বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ শালকাটা সূৰ্যমণি আমবাৰী লোক নিৰ্মাণ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়াতৰ নামত জ্বলাকলা খাব লগা হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে 2018-19 বিত্তীয় বৰ্ষত সিগনেচাৰ প্ৰকল্প আঁচনিৰ অধীনত কোটি টকা ব্যয়েৰে পথটো নিৰ্মাণ কৰা হৈছিল যদিও বিগত বানৰ খুঁটত ঠায়ে ঠায়ে খহি যোৱাত যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছিল দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা পথটো আজিও মেৰামতি কৰা পৰিলক্ষিত হোৱা নাই পথটোৰে নিতৌ অহা যোৱা কৰা
যান-বাহন ব্যৱসায়িক শিক্ষক বিষয়া কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথটোত থকা গুৰুত্বপূৰ্ণ কাঠৰ দলংখনৰ অৱস্থা হৈ পৰিছে তথৈবচ জৰাজীৰ্ণ দলংখনেৰে মৰণক শৰণ দি ৰাইজে যাতায়াত ৰক্ষা কৰিবলগীয়া হৈছে ইয়াৰ ৰাইজে পথটো পুনৰ মেৰামতিৰ লগতে পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও সাংসদ বিধায়কে কোনো গুৰুত্ব নিদিয়াত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো পুনৰ নিৰ্মাণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে সুদখোৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা অভিযানক লৈ মানকাছাৰৰ সংখ্যালঘু লোকে সমৰ্থন জনাইছে ইছলাম ধৰ্মত সুদ লোৱা আৰু দিয়া দুয়োটাই অবৈধ আৰু ইছলাম বিৰোধী মুখ্যমন্ত্ৰীৰ পদক্ষেপত সন্তুষ্ট হৈছে সংখ্যালঘু লোক এই দাবী কৰিছে হাটচিঙিমাৰী জিলা বিজেপিৰ উপসভাপতি মনিৰুজ্জামান মণিয়ে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত 1000তকৈ অধিক সুদখোৰ আছে ৰহস্যজনকভাৱে আৰক্ষীয়ে 2-4জনক সুদখোৰ গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে বাকী সুদখোৰসকলক ৰেহাই দিয়া হৈছে কি তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে জিলাখনত আৰক্ষী আৰু শিক্ষকেও সুদখোৰ হিচাপে জড়িত হৈ থকাৰ অভিযোগ তুলিছে জিলা বিজেপিৰ উপসভাপতি মনিৰুজ্জামান মণিয়ে আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰি প্ৰতিজন সুদখোৰক কৰায়ত্ব কৰি দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সুদখোৰমুক্ত জিলা হিচাপে গঢ়ি তুলিব লাগে বুলি তেওঁ দাবী কৰিছে আজি চাওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সেক্টৰত বহুত ভাল কাম কৰি আছে আজি যেটো সুদখোৰ মুক্ত অসম গঢ়াৰ যি সংকল্প এই ক্ষেত্ৰত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহসকলে নথৈ আনন্দিত হৈছে আমি আনন্দিত হৈছো কাৰণ আমাৰ ধৰ্মত সুদ খোৱা আৰু দিয়াটো মহাপাপ গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো লগতে ক'ব বিচাৰিছো যে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত সুদ দিয়া ব্যক্তি জিলাখনত সৰুৱে ডাঙৰ মিল কৰি প্ৰায় 1000তকৈ অধিক ওলাব প্ৰতিটো গাঁৱতে আছে আজি দুজন মাত্ৰ সুদখোৰ কৰায়ত্ব কৰি পুলিচ প্ৰশাসনে দম্ভালি মাৰি থাকিলে নহব তেখেতসকলে ইনকুৱাৰী কৰিব লাগিব প্ৰতিটো গাঁৱে গাঁৱে বিচাৰি ওলাব লাগিব সুদখোৰসকলক কাৰণ চৰকাৰৰ নিৰ্দেশ আজি আমাৰ জিলাত ধন বন্ধক থৈ মাটি বন্ধক থৈ বিভিন্ন ধৰণৰ পাকে প্ৰকাৰে সুদখোৰসকলে ধন দিয়ে আৰু সুদ লয় এইবিলাক জল পটপট ৰাইজৰ মানে মুখে মুখে এইবিলাক কথা অথচ পুলিচে ইনকুৱাৰী কৰি নোপোৱাটো বহুত ডাঙৰ কথা পুলিচেও পাব লাগিব আমি ক'বলৈ নাযাওঁ পুলিচৰ ভিতৰত কোনোবাই যদি সুদখোৰ আছে সেইটো আমি নাম ক'ব নাযাওঁ কিন্তু পুলিচে সেইটো ওলাই ইনকুৱাৰীৰ মাজেদি ওলাই ল'ব লাগিব ৰাইজৰ মুখে মুখে এইবিলাক কথা অথচ পুলিচে যদি বস্তুখিনি ওলাই ল'ব নোৱাৰে মাষ্টৰৰ ভিতৰত সুদখোৰ বিভিন্ন ব্যক্তিসকলৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত সুদখোৰ গতিকে এই সুদখোৰসকলক চৰকাৰে নিৰ্দেশ দিয়া অনুপাতে আমাৰ জিলাখনক সুদখোৰ মুক্ত জিলা গঢ়ি তুলিবলৈ পুলিচ প্ৰশাসনে কাম কৰিব লাগিব এয়া আমাৰ তীব্ৰভাৱে আমাৰ প্ৰশাসনক মানে ওপৰত দাবী উত্থাপন কৰিছো আপোনালোকৰ মিডিয়াৰ যোগে